Hello students, তোমালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই তিনচুকীয়া ডিস্ট্ৰিক্টৰ যিখিনি প্ৰি-বোৰ্ডৰ কোৱেশ্চন আছিল ক্লাছ 10ৰ সেইখিনি ডিসকাস কৰিম। সো আহা ভিডিঅ'টো আৰম্ভ কৰো। আজি ফাৰ্স্ট কোৱেশ্চনটো লৈছো। The digit in the unit place in the cube of 23 is মানে 23ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব আমি উলিয়াব লাগে। ঠিক আছে? সো সবা 23 কিউব বুলি কৈছে। ঠিক আছে? মানে তাৰ মিনিংটো এইটো হৈ যাব 23 into 23 into 23 মানে তিনিবাৰ পূৰণ কৰিব লাগিব নহয় জানো। সো ইয়াত তিনিবাৰ পূৰণ কৰিব নালাগে, আমি জাস্ট এটা শৰ্ট ট্ৰিক ইউজ কৰিম। সেইটো কি কৰিম, এই তিনিৰ লগত যিখিনি এককৰ অংক আছে মানে ইউনিট ডিজিট আছে, ঠিক আছে, ইউনিট ডিজিট খিনিক আমি মাল্টিপ্লাই কৰিম। ঠিক আছে, লাইক 3 3 * 9 হৈ গ'ল, আকৌ 9 3 কি হ'ব 27। সো 27 আমাৰ ইউনিট ডিজিট কি আছে 7 আছে। সো আমাৰ যেটো 23 আছে 23 স্কয়াৰ নাম্বাৰ যেটো সৰি কিউব নাম্বাৰ যেটো হ'ব হেতুটো কি হ'ব, অপশন বি টু শুদ্ধ হ'ব, অৰ্থাৎ 7 হ'ব। ঠিক আছে, পিছৰ প্ৰশ্নটোলৈ চাওঁ। Which number is the factor of every number? কোনটো সংখ্যা সকলো সংখ্যাৰ উৎপাদক হয়। ঠিক আছে, সো ইয়াত একদম ইজি কোৱেশ্চন হয়, এটা টান কোৱেশ্চন নহয়। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি 1। মানে 1 ৰ লগত আমি যিকোনো সংখ্যা যদি পূৰণ কৰো তেতিয়ালে আমি কি পাম, সেই সংখ্যাটোৱে পাম নহয় জানো। বা আমি যদি এক্সাম্পল চাই লওঁ যে 5 বুলি লৈ লৈছো। ঠিক আছে, 5 ৰ লগত 1 5 গুণ 5 বুলি আমি ক'ব পাৰো। ঠিক আছে, বা 10 লৈ লিখিব, হেতুকে 1 10 গুণ 10 লিখিব। যিকোনো সংখ্যা যদি আমি লিখি লওঁ তাৰ লগত 1 ক মাল্টিপ্লাই কৰিলে আমি সেই সংখ্যাটো পাওঁ। তাৰ মিনিংটো এইটো হৈ গ'ল যে 1 প্ৰতিটো সংখ্যাৰ এটা উৎপাদক হয়। ঠিক আছে, তাৰ পিছৰ কোৱেশ্চনটো চাওঁ। Which of the following is a square of an odd number? তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হয়। ইয়াত আমাৰ চাৰিটা অপচন দিয়া আছে, তাৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হয় বুলি কৈছে। তোমালোকে এটা কথা মনত ৰাখিবা, যদিহে সংখ্যা এটা যুগ্ম হয় তাৰ বৰ্গ কৰিও কি হ'ব, যুগ্মই হ'ব। মিন্স ইভেন হলে ইভেনে হ'ব, আৰু যদিহে নাম্বাৰ এটা অড হয় তেতিয়ালে তাৰ যদি আমি স্কয়াৰ কৰো তেতিয়ালে হেতু কি হৈ যাব, অডে হ'ব। বুজি পালানে? সো ইয়াত চাবা আমাৰ কোৱেশ্চনটো অৰ্ডৰ কথা কৈছিলে। সো ইয়াত অড নাম্বাৰ অকল এটাই আছে 169, মানে অপশন বি হেতু হ'ব আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তাৰ পিছৰ কোৱেশ্চনটো চাবা। The number of digit after decimal of 14,588 divided by 625. সো ইয়াত তোমালোকে চাবা নাম্বাৰটো এবাৰ মই লিখি লৈছো 14,588 divided by 625। ঠিক আছে, ফাৰ্স্ট কন্ডিশন তোমালোকে চাবা নিউমাৰেটৰ আৰু ডিনমিনেটৰ মানে হৰ আৰু লবৰ কিবা কটাকটি যাব নেকি, বা কিবা সেম নাম্বাৰে ডিভাইড কৰিব পাৰিম নেকি আমি চেক কৰি ল'ব লাগিব। আমি ক্লিয়াৰলি আমি চাব পাৰিছো তলৰ যেটো ডিনমিনেটৰ যেটো আছে হেতু 625 আছে, আৰু হেতুক আমি লিখিব পাৰো 5 to the power 4, মানে 5 5 * 25 আৰু 25 25 4 5 625। ঠিক আছে, সো মিন্স উপৰ যেটো লবটো আছে মিন্স নিউমাৰেটৰটো আছে হেতু আৰু ডিনমিনেটৰৰ লগত আমি কোনো কমন নাম্বাৰ নাই, মিন্স এত কোনো ক্যান্সেল না যায়। সো আমি অকল ডিনমিনেটৰটো চালেই হ'ল। তো ইয়াত চাবা মই ক'লো অলৰেডি যে ডিনমিনেটৰটো আমি 5 to the power 4 টাইপত লিখিব পাৰো, হয় নে। আমি এটা প্ৰপাৰ্টি পাইছিলো যদিহে ডিনমিনেটৰ 2 to the power m into 5 to the power n টাইপত থাকে। ঠিক আছে, তেতিয়ালে ইয়াৰ এই দুটাৰ ভিতৰত m আৰু n ৰ যোনটো ডাঙৰ হয় হেতু হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ। অৰ্থাৎ ইয়াত 4 আছে, 5 to the 4, সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি। হ'ব, তাৰ পিছত চাবা নেক্সট কোৱেশ্চন। The degree of the polynomial x square minus x square plus 1 is, মানে x square minus x to the power 4 plus 1 ৰ বহুপদৰ ঘাতটো কি হ'ব। ঠিক আছে, ঘাত বা ডিগ্ৰীটো আমি কেনেকৈ কৰো, যিটো পলিনোমিয়াল দিয়া থাকিব প্ৰথম কথা হ'ল পলিনোমিয়াল হ'ব লাগিব, ফাৰ্স্ট কন্ডিশন। সেকেন্ড কন্ডিশনটো হৈ গ'ল পলিনোমিয়াল যেটো হাইয়েস্ট পাৱাৰ, ঠিক আছে, সৰ্বোচ্চ ঘাত যেটো হ'ব সেইটোই পলিনোমিয়ালটো কি হ'ব, ঘাত হ'ব। ঠিক আছে, মানে বা আমি ডিগ্ৰী হ'ব। সো ইয়াত আছে এইটো 2 আছে, এইটো 1 আছে, এইটো 4 আছে। সো অবভিয়াসলি 4 টো আমাৰ ডাঙৰ হয়। ঠিক আছে, সেইকাৰণে এই পলিনোমিয়ালটোৰ ঘাত কি হ'ব, 4, অপশন সি। ঠিক আছে, পিছৰ প্ৰশ্নটো লৈ গৈছো। The product of the zeros of the quadratic polynomial 3x square minus 5x plus 2 is, কি কৈছে 3x square minus 5x plus 2 বহুপদ ৰাশিৰ শূন্য দুটাৰ গুণফল কি হ'ব। ঠিক আছে, শূন্য দুটাৰ গুণফল আমি যদি শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লওঁ। ঠিক আছে, সো এই দুটাৰ পূৰণফল আলফা ইনটু বিটা কৰিলে যদিহে কোৱাড্ৰেটিক পলিনোমিয়াল বা দ্বিঘাত পলিনোমিয়ালটো
কি হয় ax স্কয়ার প্লাস bx প্লাস c হয় ঠিক আছে তেতিয়ালে আলফা ইনটু বিটা হলে কি হ'ব c বাই a হ'ব হয়নে c বাই a হ'ব তো ইয়াত কি আছে c টো আছে 2 বাই a মানে হ'ব 3 আলটিমেটলি 2 বাই 3 কোট আছে অপশন yes অপশন a is correct হ'ব নেক্সট কোৱেশ্চন চাবা the lines represented by the equation ax is a1x plus b1y plus c1 equals to 0 and a2x plus b2y plus c2 equals to 0 on the graph will be coincident if condition to ami uliabo lage comment korisu saba a1x plus b1y plus c1 equals to 0 আৰু a2x plus b2y plus c2 equals to 0 লেখত প্ৰতিনিধিত্ব কৰা ৰেখা দুডাল মিলি যাব যদি মানে ওভাৰল্যাপিং হৈ যাব ঠিক আছে এটা ইটোৰ ওপৰত হৈ যাব নহয় জানো সো এইটোত আমাৰ কি হ'ব যিমানখিনি আছে a1 b1 c1 গুটেইখিনি সবা ৰেশিও খিনি যদি আমাৰ ইকুৱেল হয় তেতিয়ালে এইটো হৈ যাব আমাৰ কারেক্ট অপশন কোইনসিডেন্ট হবলৈ হলে a1 by a2 b1 by b2 আৰু c1 by c2 সদায় ইকুৱেল হ'ব লাগিব ঠিক আছে সো এই তোমালোক কোৱাচোন এই অপশন a2 যদি স্যাটিসফাই কৰে তেতিয়ালে তাৰ সলিউশনটো কিনি কেনেকুৱা ধৰণৰ হ'ব ক'ব পাৰিবা না ঠিক আছে সো অপশন a টোত কি হৈ যাব a1 by a2 is not equals to b1 by b2 বুলি দি আছে এইটো ক্ষেত্ৰত হৈ যাব আমাৰ ইউনিক সলিউশন মানে এটাই সলিউশন থাকিব ঠিক আছে আৰু যদি হে অপশন বি টু হয় তেতিয়ালে ইয়াৰ ইনফাইনাইটলি মেনি সলিউশনস থাকিব মানে এটা ইটোৰ ওপৰত যেটো থাকিব ঠিক আছে তেতিয়ালে তাৰ প্ৰতিটো পইণ্টে টাচ কৰি থাকিব সো ইনফাইনাইটলি মেনি সলিউশনস বুলি আমি ক'ব পাৰো ঠিক আছে আৰু যদি থাৰ্ড কন্ডিশনটো যেটো আছে অপশন সি এটো যদি a1 by a2 equals to b1 by b2 is not equals to c1 by c2 বুলি দিয়া থাকে দেন আমাৰ কি হ'ব এই লাইন দুটা প্যাৰালেল হ'ব ঠিক আছে এই তিনটা কন্ডিশন আছে নহয় জানো সো ইয়াৰ শুদ্ধটো আমি অলৰেডি কৈছো অপশন বি তাৰপিছৰ কোৱেশ্চনটো আমি ডিসকাস কৰো the number of solution of the equation 3x minus y equal to 5 is মানে 3x minus y equals to 5 যেটো সমীকৰণ আমাৰ আছে এই সমীকৰণটোৰ কিমানটা সমাধান থাকিব ঠিক আছে তোমালোকে মনত ৰাখিবা যেহেতু 3x minus y equals to 5 এটা দুটা চলকযুক্ত ৰাখি মানে pair of two pair নহয় linear equation in two variable হয় ঠিক আছে কিন্তু আমাৰ ইকুৱেশন আছে এটা যদি এটা ইকুৱেশন থাকে তাত নাম্বাৰ অফ সলিউশন অলৱেজ ইনফাইনাইট হ'ব এই বস্তুটো সদায় মনত ৰাখিবা ঠিক আছে যদি আমাৰ দুটা থাকে মানে পেয়াৰ থাকে জোৰ থাকে ঠিক আছে ৰৈখিক জোৰ যদি থাকে তেতিয়ালে আমাৰ তিনটা কন্ডিশন আহিব পাৰে আইদাৰ ইন্টাৰসেক্টিং হ'ব ওভাৰল্যাপিং হ'ব নহয় আমাৰ কি হ'ব প্যাৰালেল হ'ব ঠিক আছে সো ইয়াত কি হ'ব আমাৰ সলিউশন খুদিছে সো এটাহে যেটো দিছে সো হেকাৰণে আমি ইয়াত কি হ'ব ইনফাইনাইট অৰ্থাৎ অপশন D is correct. Thank you.